জনাইছে মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ অৱশেষত নগাঁও ভিলেজ কাউন্সিলে দিয়া জাননী উঠাই দিবলৈ বাধ্য হ'ল মেৰাপানীৰ 11খন নগাঁও ভিলেজ কাউন্সিলে জাননী জাৰি কৰাক লৈ সীমান্তৱৰ্তী অঞ্চল মেৰাপানীত যি হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল তাক লৈ আজি দুপৰীয়া মেৰাপানী ফুটহিলছত দৈয়াং গাঁওবুঢ়া সন্থা আৰু নগাঁও ভিলেজ কাউন্সিলৰ এক বৈঠক হয় আলোচনাৰ অন্তত 11খন নগাঁও ভিলেজ কাউন্সিলে যি জাননী জাৰি কৰিছিল সেয়া উঠাই ল'বলৈ বাধ্য হয় মিলাই কিনা আমি খান 23 আগষ্ট কি নিয়ম বনাই কিনা সার্কুলেশন করেছে তাতে অলপ মিস আন্ডারস্ট্যান্ডিং ওলা কারণে ইয়াতে বহি কিনা আমি খান আলোচনা করেছে আলোচনা করা দেমতে তাতে আমি খান ডিসকাস করেছে পয়লা কিনিকা নাকা আর আসামিজ মিলি কিনা ফাই নিচিনা থাকি কিনা আহিছে হিটু নিচিনা থাকিব কারণে আমি খান আন্ডারস্ট্যান্ডিং একটাতে আহিব লাগে একটা সলিউশন দিয়ে আহিব লাগে কৈ কিনা আমি খান ডিসকাস কৰি কিনা তাতে একটা লাস্ট পয়েন্টে কোন গলতি কৰিব নিয়ম দিয়া জায়গাতে ইটু ওপৰতে 50,000 লব কৈ কিনা ৰাখা জায়গাটো ইটুটো আমি খান মিলাই কিনা কথা কৰি কিনা ইটু 50,000 ফাইন তো আজি পৰা হাতাই দিয়া আছে হাতাই দি কিনা কোন পৰা আগে দে কি গলতি কৰিব তাই লগা গলতি হিচাপতেহে ডিল কৰিব কৈ কিনা আমি খান কথা কৰিছে আৰু কোৱা নিচিনা ILB লাগাবি অলপ কনফিউজন থাকিছে তো ILB তো আমি খান কাউন্সিল অথৰিটি নহয় এটো পৰা কাউন্সিল পৰা তো ILB তো এটো তো আমি খান চাবলে নহয় তো হলিবি এটো তো নাগালেণ্ড গভৰ্ণমেণ্ট পৰা আছে নাগালেণ্ড গভৰ্ণমেণ্ট পৰা কি হিচাপ পৰা ডিল কৰিব এটো তো নাগালেণ্ড গভৰ্ণমেণ্ট পৰা হাই চাব আৰু পয়লা কিনিকা শান্তি হৈ কিনা আহিছে ইটো নিচিনা শান্তি থাকিব কাৰণে আমি খান ইয়াতে আজি তে কথা মিলাই কিনা আমি খান মিডিয়া খান লগতে হে ইটো জানাই দিয়া আছে থ্যাংক ইউ যোৱা 23 আগষ্টত যি জাননী জাৰি কৰিছিল তাত উল্লেখ আছিল যে অসমীয়া লোকৰ গৰু অসমীয়া লোকৰ ছাগলী গলে জংঘলকে ধৰি খৰি কাটিবলৈ গলে নদীত মাছ ধৰিবলৈ গলে 50,000 টকা জৰিমনা ভৰিব লাগিব বুলি কেবাটাও দাবী জাননীত উল্লেখ কৰিছিল আজি নগাঁও ভিলেজ কাউন্সিল আৰু দৈয়াং গাঁওবুঢ়া সন্থাৰ সৈতে এক সিদ্ধান্তত উপনীত হৈ জাননী উঠাই লয় আৰু কয় যে অসমীয়া আৰু নগা মানুহ সদায় মিলি আছো আৰু ভাই নিচিনা সদায় মিলি যদি থাকিব লাগিব বুলি উল্লেখ কৰে মেৰাপানীৰ পৰা মহেন্দ্ৰ দাসৰ ৰিপৰ্ট লাইভ অসম ফুটিলছত আহি আমি বিগত 23 তাৰিখৰ দিনাখন 11খন গাঁও পঞ্চায়তে 11খন কাউন্সিলে যি আমাৰ গাঁৱত ইতিমধ্যে আপোনালোকে নিশ্চয় গম পাইছে নটিচ প্ৰেৰণ কৰিছিল সেই নটিচৰ সন্দৰ্ভত আমি আজি দুই পক্ষই বহি আলোচনা কৰি অৱশেষত আমি পূৰ্বৰ দিনবিলাকত যেনেকৈ আমি অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত শান্তিৰে বসবাস কৰিছিলোঁ ঠিক তেনেধৰণে আমি শান্তিৰে বসবাস কৰাৰ এটা মহান উদ্দেশ্য লৈ আজি বহিছোঁ আৰু সিদিনা যিখিনি দিছিল তেখেতসকলে যিখন নটিচ দিছিল সেই নটিচখনৰ ওপৰত ভিত্তি কৰি ইতিমধ্যে আমি আজি এই সভাখন বহা হৈছিল গতিকে আজিৰ পৰা আমি নিষ্পত্তি হৈছে আমি বুজাবুজি হৈছে ভুলৰ ক্ৰমে সেই নটিচ প্ৰেৰণ হৈছিল গতিকে আজিৰ পৰা আমাৰ মাজত কোনো ভুল বুজাবুজি নাই আৰু ভৱিষ্যতলৈও নহয় বুলি আপোনালোকক আমি জনাব বিচাৰিছোঁ